নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছো ডিসেম্বৰ মাহৰ বাবে তুলা ৰাশিৰ মাহেকীয়া ৰাশিফল। ডিসেম্বৰ মাহৰ ৰাশিফল অনুসৰি আপোনাৰ পঞ্চম স্থানত শনি উপস্থিত থাকিব। এনে পৰিস্থিতিত এই মাহটোৱে আপোনাক মধ্যমীয়া ফল দিব। পঞ্চম স্থানত শনিৰ উপস্থিতিৰ বাবে কামত চাপ আৰু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো আপোনাৰ কামত স্বীকৃতি নাপাবও পাৰে। চাকৰি সন্দৰ্ভত আপুনি ধৈৰ্য ধৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত আছে তেন্তে এই মাহত আপুনি উচ্চ পৰ্যায়ৰ লাভ কৰিব নোৱাৰিবও পাৰে। অংশীদাৰী ব্যৱসায়ত এই মাহত সোমোৱাৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব। লগতে সম্ভৱ হ'লে বহুস্তৰীয় ব্যৱসায় কৰাটো আপুনি পৰিহাৰ কৰক। ডিসেম্বৰ মাহটোত আৰ্থিক ক্ষেত্ৰত ধনৰ প্ৰৱাহ মধ্যমীয়া হ'ব, কাৰণ বৃহস্পতি অষ্টম স্থানত অৱস্থিত হ'ব। ইয়াৰ বাবে আপোনাৰ খৰচ বৃদ্ধি হোৱা দেখা পোৱা যাব পাৰে। আপোনাৰ টকা পইচাৰ লগত জড়িত ডাঙৰ সিদ্ধান্ত লোৱাত অসুবিধাৰো সন্মুখীন হ'ব পাৰে। যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে আপুনি আপোনাৰ প্ৰতিযোগীৰ পৰা তীব্ৰ প্ৰতিযোগিতাৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ সন্দৰ্ভত আপোনাৰ কৌশল অলপ সাৱধানে আগুৱাই নিয়াৰ প্ৰয়োজন হ'ব। এই মাহত আপুনি প্ৰেম আৰু বিবাহিত জীৱনত মধ্যমীয়া ফল দেখিবলৈ পাব। বৃহস্পতি অষ্টম স্থানত উপস্থিত থকাৰ বাবে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত প্ৰেমৰ আকৰ্ষণত কিছু অভাৱ অনুভৱ কৰিব পাৰে। এই মাহত আপোনাৰ জীৱনত বিবাদৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ইতিমধ্যে বিবাহিত তেন্তে এই মাহত আপুনি আপোনাৰ পত্নী বা স্বামীৰ সৈতে অধিক সুখ লাভ কৰিবলৈ আপোনাৰ মনটোক শক্তিশালী কৰিব লাগিব।